নমস্কাৰ। অইলে যিহেতু নটিফিকেশ্যন আউট কৰি দিলে, তো আমি আজি এই ভিডিঅ'টোত ব্ৰইলাৰ এটেণ্ডেণ্ট ছেকেণ্ড ক্লাছৰ চিলেবাছখন চাম। ঠিক আছে, প্ৰথমতে ইয়াত চাৰ্টিফিকেশ্যনৰ কথা লিখা আছে। ব্ৰইলাৰ হাউচৰ কি কি চাৰ্টিফিকেশ্যন ল'ব লাগে সেইবিলাক তোমালোকে চাব লাগিব। তাৰপিছত ডিফাৰেণ্ট ইকুইপমেণ্টছ এণ্ড ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ ব্ৰইলাৰ। ঠিক আছে, আৰু ডিফাৰেণ্ট ইনষ্ট্ৰুমেণ্ট আৰু ইকুইপমেণ্ট কি কি আছে সেইবিলাক তোমালোকে ভালকৈ চাবা। আৰু তাৰপিছত আছে তোমালোকৰ ফায়াৰ এক্সটিংগুইশ্বাৰ টাইপছ, ফায়াৰ এক্সটিংগুইশ্বাৰ কি কি টাইপৰ আৰু ইহঁতৰ কি কি কামত ইউজ কৰা হয়, এইটো চাবা। তাৰপিছত তোমালোকে ফাৰ্ষ্ট এইডৰ বিষয়ে চাবা। PPEs মানে হৈছে তোমালোকৰ পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্টছ। ইয়াৰ গোটেইখিনি তোমাৰ মাথাৰ পৰা একদম ভৰিলৈকে যি মানে ইকুইপমেণ্টছ আছে এইখিনি তোমালোকে চাবা। তাৰপিছত ৰেছপন্স টু ইমাৰ্জেঞ্চিজ তোমালোকে কি ৰেছপন্স মানে ল'ব লাগে এইবিলাক তোমালোকে চাবা। তাৰপিছত তোমালোকৰ ষ্টিল ৰুল কি হয়, তাৰ কি টাইপছ আছে আৰু সিহঁতৰ মানে কি ফাংচনছ, কি কামত ইউজ কৰা হয় এইবিলাক চাবা। সেই ঠিক তেনেদৰে কেলিপাৰ্ছ কি হয়, কেলিপাৰ্ছৰ কি টাইপছ আছে, যেনেকৈ ইনাৰ আউটাৰ কেলিপাৰ্ছ আছিলে। আৰু নেক্সট তোমালোকৰ ট্ৰাইস্কৰ কি হয়, ইয়াৰ টাইপছ কি আছে, আৰু ইয়াৰ ফাংচনছ কি সেইবিলাক তোমালোকে চাবা। ঠিক আছে, বাকী নেক্সট তোমালোকৰ স্ক্ৰাইবিং ব্লকৰ বিষয়ে আছে, ইয়াৰো এইটো বিষয়ে কি হয় আৰু ইয়াৰ টাইপছ ফাংচন গোটেইখিনিয়ে চাবা। আৰু তোমাৰ ফাইলছৰ বিষয়ে আছে, ফাইলছটো কি হয়, ইয়াৰ টাইপছ ফাংচন গোটেইখিনি চাবা। ঠিক তেনেদৰে হেক্সো, চিজেলছ টাইপছ আৰু ড্ৰিল বিটছ, ইয়াৰ গোটেই ফাংচনছ টাইপছ আৰু ইণ্ট্ৰডাকশ্যন চাই থাকিবা তোমালোকে। তাৰপিছত টেপছ ডাইচ, ইয়াৰো তোমাৰ টাইপছ আৰু ফাংচনবিলাক চাই ল'বা। ঠিক আছে, আৰু তোমাৰ প্ৰিচিজন ইনষ্ট্ৰুমেণ্ট যেনেকৈ তোমাৰ ভাৰ্নিয়াৰ কেলিপাৰ আৰু মাইক্ৰ'মিটাৰ এইবিলাকৰ ইণ্ট্ৰডাকশ্যন পূৰা ভালকৈ চাই ল'বা আৰু টাইপছ আৰু ফাংচনো চাবা সিহঁতৰ। তাৰপিছত তোমাৰ নমেনক্লেচাৰ অফ স্ক্ৰু থ্ৰেড, ইয়াৰ তোমাৰ ইণ্ট্ৰডাকশ্যন আৰু টাইপছবিলাক চাবা। ইয়াৰ নাটছ এণ্ড বল্টছৰো সেই ইণ্ট্ৰডাকশ্যন আৰু টাইপ চাবা। ঠিক আছে, বাকী তোমাৰ স্পিনাৰ এণ্ড ষ্টাডছ ছেম একেই, ইণ্ট্ৰডাকশ্যন টাইপ চাব লাগিব। বাকী ইণ্ট্ৰডাকশ্যন টাইপছ আৰু ফাংচন এইকেইটাৰ চাবা। ফাষ্টেনাৰ, কি ৱেজ, চিট মেটেল, কাটিং স্নেপছ, ষ্টেক্স, হেণ্ড চিৰিং মেচিন, ইয়াৰ বিষয়ে তোমালোকে চাবা। তাৰপিছত ৰিভেটিং, ৰিমুভিং অন ব্ৰকেন টেপছ, ইয়াৰ তোমাৰ গোটেই টাইপছ আৰু ইউজেছখিনি চাই ল'বা। আৰু তোমাৰ সেই ৰিমুভিং অন ব্ৰকেন টেপছৰ কি তোমালোকৰ মেথড আছিলে সেইকেইটাও তোমালোকে ভালকৈ চাবা। তাৰপিছত নেক্সট তোমালোকৰ গজৰ গোটেই টাইপছ আৰু ফাংচনবিলাক চাবা তোমালোকে। এইকেইটা তোমাৰ ৰিং গজ, স্নেপ গজ আৰু প্লাগ গজ এইবিলাকৰ। তাৰপিছত তোমালোকৰ ইলেক্ট্ৰিচিটিৰ কিছুমান টপিক আছিলে, অহমছ ল চাবা তোমালোকে, ছিৰিজ এণ্ড পেৰেলেল কানেকশ্যনৰ গোটেই চাই যাবা। নেক্সট তোমালোকৰ প্ৰেছাৰ ডেফিনেশ্যন, টাইপছ, ইউনিটছ, তাৰপিছত এইটো বৰ্ডন টিউব, ডাইফ্ৰাগাম, কেপচুলছ, তাৰপিছত বেলুছ, এইবিলাক গোটেইবিলাক চাবা। টেম্পাৰেচাৰ মেজাৰমেণ্টৰ ওপৰতো আহে, ইয়াৰ গোটেই ডেফিনেশ্যন চাই ল'বা। ইউনিটছবিলাক চাবা। মোডছ অফ হিট ট্ৰান্সফাৰৰ বিষয়ে চাই ল'বা। টেম্পাৰেচাৰ গজবিলাকো আছে সেইবিলাকো চাবা। টেম্পাৰেচাৰ চেঞ্চৰ আছে, RTD আছে, থাৰ্মোকাপল আছে, অপটিকেল এণ্ড ৰেডিয়েশ্যন পিৰ'মিটাৰ, ইয়াৰ ৱৰ্কিং আৰু এপ্লিকেশ্যন কি আছে এইবিলাক চাবা। তাৰপিছত ফ্লুইডছৰ প্ৰপাৰ্টিজকেইটা চাবা। তাৰপিছত ৰিলেশ্যন বিটুইন ফ্ল' ৰেট এণ্ড প্ৰেছাৰ, এই দুটা ৰিলেশ্যনটো চাই ল'বা। আৰু তাৰপিছত তোমালোকৰ সৰু কিছুমান আছে, এৰিয়া, কুৱেণ্টিটি, এইবিলাকো চাবা। তাৰপিছত তোমাৰ ভেঞ্চুৰী আৰু অৰিফাইচৰ এইবিলাক তোমাৰ ৱৰ্কিং আৰু সেইটোৱে আৰু ৱৰ্কিং আৰু এপ্লিকেশ্যন সেইবিলাক চাই ল'বা। বাকী তোমাৰ গেছেছ যেনেকৈ CO2, অক্সিজেন, এইবিলাকৰ বিষয়ে চাবা। কুলিং টাৱাৰ আছে, ৱৰ্কিং, তাৰপিছত এপ্লিকেশ্যন অফ 1 to P এইকেইটাও তোমালোকে চাই যাবা। ঠিক আছে, এইবিলাকৰ বিষয়ে আৰু নকওঁ, এইবিলাক তোমালোকে গম পাবাই। ৱাটাৰ ট্ৰিটমেণ্টৰ বিষয়ে আছে। তাৰপিছত তোমালোকৰ এইটো এটা ইম্পৰ্টেণ্ট হয়, ইণ্ডিয়ান ব্ৰইলাৰ এক্স আৰু ৰুলছ, এইটো পূৰা ভালকৈ পূৰা চাই যাবা। ঠিক আছে, তোমালোকৰ সেই ব্ৰইলাৰ এটেণ্ডেঞ্চ এখনে
চিলেবাছখন এখনেই। বাকী ফাৰ্ষ্ট ক্লাছ ব্ৰইলাৰো চিলেবাছ একদম ছেম টু ছেম হয়, তোমালোকে এইটোৱে ফ'ল' কৰিব পাৰা। ঠিক আছে, আজিলৈ ইমানটোৱে। চোৱাৰ বাবে ধন্যবাদ।